মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ইংলিছ গ্ৰামাৰৰ প্ৰিপজিশ্যনৰ ওপৰত এটা ভিডিঅ' বিচাৰি আছিলে, গতিকে মই MCQ টাইপৰ কেইটামান কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ। তোমালোকে নিজে চেষ্টা কৰা কিমানটা প্ৰশ্নৰ উত্তৰ তোমালোকে কৰিব পাৰিবা। ধৰি লোৱা তোমালোকে পৰীক্ষা দি আছা, মেট্ৰিক পৰীক্ষাত তোমালোকৰ এইকেইটা কুৱেশ্যন আহিছে, গতিকে তোমালোকে কিমানটা প্ৰশ্নৰ উত্তৰ কৰিব পাৰা প্ৰিপজিশ্যনৰ তোমালোকে নিজকে আজিৰ এই ভিডিঅ'টিত টেষ্ট কৰা। প্ৰথমটো চোৱা, 1 নম্বৰ প্ৰশ্নটো, আই এম ফেড আপ ডেজ হিজ মেছ। ইয়াতে অপশ্যন চোৱা, এত আছিলে উইথ, বিত আছিলে অফ, চিত আছিলে এবাউট আৰু অপশ্যন ডিত আছিলে ইন। এই অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে নিজকে টেষ্ট কৰা, তোমালোকে কিমান পঢ়িছা। এই অপশ্যনবিলাকৰ ভিতৰত এই খালী ঠাইখিনিত কি হ'ব? এই খালী ঠাইখিনিত হ'ব ইয়াতে উইথ, আই এম ফেড আপ উইথ হিজ মেছ। ঠিক আছে, অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ। এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ আহা, 2 নম্বৰটো। প্ৰশ্নটো আছিল হি ইজ টায়াৰ্ড ডেজ দেয়াৰ কমপ্লেইনছ। ইয়াতে অপশ্যন এত আছিলে এবাউট, অপশ্যন বিত আছিলে অফ, অপশ্যন চিত আছিলে অন আৰু অপশ্যন ডিত আছিলে ইন। ইয়াতে এই খালী ঠাইখিনিত কি হ'ব আমাক সুধিছে। এই যিখিনি খালী ঠাই আছে তোমালোকে নিজে চেষ্টা কৰা, খালী ঠাইত কি হ'ব ভিডিঅ'টি প'ষ্ট কৰা আৰু কমেণ্ট ছেকশ্যনত তোমালোকে জনোৱা। এই কুৱেশ্যনটিৰ খালী ঠাইত হ'ব অফ, হি ইজ টায়াৰ্ড অফ দেয়াৰ কমপ্লেইনছ। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট 3 নম্বৰটো। 3 নম্বৰটো কি আছে চোৱা, 3 নম্বৰত আছে চি উইল বি দেয়াৰ ডেজ ইউ। ইয়াতে কোনটো প্ৰিপজিশ্যন হ'ব চোৱা, অপশ্যন চোৱা, এত আছিলে ফৰ, বিত আছিলে ইন, চিত আছিলে এবাউট আৰু ডিত আছিলে অফ। অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এত থকাটো ফৰ, চি উইল বি দেয়াৰ ফৰ ইউ। ইয়াতে ফৰ হ'ব শুদ্ধ। ঠিক আছে, নেক্সট আমি চাওঁ আহা 4 নম্বৰটো। তোমালোকক যদিহে ক্লাছ 10ৰ প্ৰি বৰ্ড এক্সামৰ, হাফ ইয়াৰলি এক্সামৰ লগতে প্ৰত্যেকটো ছাবজেক্টৰ MCQ হৈছে, লগতে 5000 MCQs লাগে, তোমালোকে আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত জইন কৰি ল'ব পাৰা। ডেছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰি জইন কৰি ল'ব পাৰা। আৰু যদি তোমালোকে পেইড গ্ৰুপত জইন কৰিব নিবিচৰা, ফ্ৰী গ্ৰুপৰ লিংকো ডেছক্ৰিপশ্যনত পাবা, তাত ক্লিক কৰি তোমালোকে ফ্ৰী গ্ৰুপসমূহত জইন কৰি ল'ব পাৰিবা। 4 নম্বৰত দি আছিল, দ্য ট্ৰাবল ডেজ হিম ইজ ডেট হি নেভাৰ ন'জ ৱেন হি কিপ কুৱাইট। অপশ্যন চোৱা, এত আছিলে এবাউট, বিত আছিলে ইন, চিত আছিলে উইথ আৰু ডিত আছিলে অফ। ইয়াতে এই খালী ঠাইখিনিত কি হ'ব? কোনটো প্ৰিপজিশ্যন হ'ব? এই খালী ঠাইখিনিত হ'ব অপশ্যন নম্বৰ চিত থকাটো উইথ, দ্য ট্ৰাবল উইথ হিম ইজ ডেট হি নেভাৰ ন'জ ৱেন টু কিপ কুৱাইট। নেক্সট চোৱা, কুৱেশ্যন নম্বৰ 5টো চোৱা তোমালোকে। কুৱেশ্যন নম্বৰ 5ত আছিল চেল আই আক্স ডেজ দ্য বিল। ইয়াতে অপশ্যন এত আছিলে এবাউট, বিত আছিলে ইন, চিত আছিলে অফ আৰু ডিত আছিলে ফৰ। শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট ছেকশ্যনত তোমালোকে জনোৱা। ইয়াতে প্ৰিপজিশ্যন কোনটো হ'ব? খালী ঠাইত কি হ'ব কোৱাচোন তোমালোকে কমেণ্ট কৰা। খালী ঠাইত হ'ব চেল আই আক্স ফৰ দ্য বিল। ইয়াতে কি হ'ব? অপশ্যন ডি হ'ব কাৰেক্ট আনচাৰ, ফৰ। এতিয়া চাওঁ আহা আমি নেক্সটটো 6 নম্বৰটো। 6 নম্বৰটো আছিলে এভৰিবডি ব্লেমড হিম ডেজ দ্য এক্সিডেণ্ট। অপশ্যন চোৱা, এত আছিলে ফৰ, বিত আছিলে ইন, চিত আছিলে এবাউট আৰু ডিত আছিলে অফ। ইয়াতে খালী ঠাইত কি হ'ব? এভৰিবডি ব্লেমড হিম ডেজ দ্য এক্সিডেণ্ট। এই যিটো খালী ঠাই দিয়া আছে, খালী ঠাইত হ'ব ফৰ, এভৰিবডি ব্লেমড হিম ফৰ দ্য এক্সিডেণ্ট। ঠিক আছে, অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ। নেক্সট চোৱা তোমালোকে 7 নম্বৰটো। 7 নম্বৰটো আছিল কংগ্ৰাচুলেশ্যনছ ডেজ ইয়ৰ এংগেজমেণ্ট। অপশ্যন চোৱা, এত আছিলে এবাউট, বিত আছিলে ইন, চিত আছিলে অন আৰু ডিত আছিলে অফ। খালী ঠাইখিনিত কি হ'ব? খালী ঠাইখিনিত হ'ব কংগ্ৰাচুলেশ্যনছ অন ইয়ৰ এংগেজমেণ্ট। ইয়াতে অন হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, অপশ্যন চি। নেক্সট চোৱা তোমালোকে 8 নম্বৰটো। 8 নম্বৰটো আছিল চি ইজ চিক ডেজ হাৰ জব। অপশ্যন চোৱা, এত আছিলে ইন, বিত আছিলে এবাউট, চিত আছিলে অন আৰু ডিত আছিলে অফ। শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটি হ'ব চি ইজ চিক অফ হাৰ জব। অফ হ'ব কাৰেক্ট এনচাৰ, অপশ্যন ডি। নেক্সট চোৱা তোমালোকে 9 নম্বৰটো। 9 নম্বৰত কি দিছে চোৱা, 9 নম্বৰত দিছে দ্য মিছন ইজ ডেজ ইউনাইটেড নেশ্যনছ কণ্ট্ৰল। ইয়াত আছে অপশ্যন এত আছিলে এবাউট, অপশ্যন বিত আছিলে আণ্ডাৰ, অপশ্যন চিত আছিলে ইন আৰু অপশ্যন ডিত আছিলে অফ। এতিয়া খালী ঠাইত কি হ'ব?
ইয়াতে থকা খালী ঠাইখিনিত হ'ব দ্য মিছন ইজ আণ্ডাৰ ইউনাইটেড নেশ্যনছ কণ্ট্ৰল। ইয়াতে অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। এতিয়া চোৱা তোমালোকে 10 নম্বৰ প্ৰশ্নটো আছিল এনেধৰণৰ আই নিড ইট বাই ফ্ৰাইডে ডেছ দ্য লেটেষ্ট। অপশ্যন চোৱা এত আছিলে এট, বিত আছিলে ইন, চিত আছিলে এবাউট আৰু ডিত আছিলে অফ। শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট ছেকশ্যনত জনোৱাচোন। অলপ সময় তোমালোকে চোৱা অপশ্যন ভিডিঅ'টো পষ্ট কৰি তোমালোকে অপশ্যনবিলাক ধুনীয়াকৈ চাই লোৱা। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ 8 থকাটো এট আই নিড ইট বাই ফ্ৰাইডে এট দ্য লেটেষ্ট। নেক্সট তোমালোকে চোৱা 11 নম্বৰটো কুৱেশ্যনটো আছিলে দে আৰ এছ'চিয়েটেড ডেছ আৱাৰ কোম্পানী। অপশ্যন চোৱা এত আছিলে এবাউট, বিত আছিলে উইথ, চিত আছিলে ইন আৰু ডিত আছিলে অফ। ইয়াতে খালী ঠাইখিনিত কি হ'ব এই যিখিনি খালী ঠাই দিয়া আছে এই খালী ঠাইখিনিত হ'ব উইথ। দে আৰ এছ'চিয়েটেড উইথ আৱাৰ কোম্পানী। ঠিক আছে। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 12। কুৱেশ্যনটো আছিল চি হেজ নাথিং ডেছ কমন উইথ ডেম। অপশ্যন চোৱা এত আছিলে ইন, বিত আছিলে অফ, চিত আছিলে এবাউট আৰু ডিত আছিলে অন। খালী ঠাইত কি হ'ব কুৱেশ্যনটো আৰু এবাৰ ভালদৰে চোৱা চি হেজ নাথিং ডেছ কমন উইথ ডেম। ইয়াতে হ'ব চি হেজ নাথিং ইন কমন উইথ ডেম। নেক্সট তোমালোকে চোৱা 13 নম্বৰটো। 13 নম্বৰত আছিল কুৱেশ্যনটো দেয়াৰ শ্বেয়াৰ প্ৰাইচ ফেল টু ডেছ 10 rupees yesterday। ইয়াত অপশ্যন চোৱা এত আছিলে আণ্ডাৰ, বিত আছিলে বিল', চিত আছিলে বোথ এ এণ্ড বি আৰু ডিত আছিলে নৰ এ নৰ বি, অৰ্থাৎ এটোও নহয় বিটোও নহয়। ঠিক আছে। চি নম্বৰত কি দিছিলে বোথ এ এণ্ড বি, অৰ্থাৎ এ আৰু বি দুয়োটাই। এতিয়া খালী ঠাইত কি হ'ব খালী ঠাইত হ'ব অপশ্যন নম্বৰ চিটো। ঠিক আছে। ইয়াতে যিটো কুৱেশ্যন তোমালোকে চোৱা দেয়াৰ শ্বেয়াৰ প্ৰাইচ ফেল টু ডেছ 10 rupees yesterday। ইয়াতে আণ্ডাৰো হ'ব বিলো হ'ব, গতিকে বোথ হ'ব কাৰেক্ট আনচাৰ, বোথ এ এণ্ড বি। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 14টো। কুৱেশ্যনটো আছিলে এনেধৰণৰ আই কুড নট ফাইণ্ড দ্য চলিউশ্যন ডেছ দ্য প্ৰব্লেম। অপশ্যন চোৱা এত আছিলে এবাউট, বিত আছিলে ইন, চিত আছিলে টু আৰু ডিত আছিলে অফ। ইয়াতে খালী ঠাইখিনিত কি হ'ব কোনটো প্ৰিপজিশ্যন হ'ব ইয়াতে হ'ব আই কুড নট ফাইণ্ড দ্য চলিউশ্যন টু দ্য প্ৰব্লেম। চি হ'ব কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 15 চোৱা। কুৱেশ্যনটো আছিল দেয়াৰ বছ হেজ দেম অল কমপ্লিটলি ডেছ হাৰ থাম্ব। দে আৰ ৰিয়েলি স্কেয়াৰ্ড অফ হাৰ। অপশ্যন এত আছিলে আণ্ডাৰ, অপশ্যন বিত আছিলে এবাউট, অপশ্যন চিত আছিলে ইন আৰু অপশ্যন নম্বৰ ডিত আছিলে অফ। এই অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ যিটো উত্তৰ সেয়া হ'ব অপশ্যন নম্বৰ 8 থকাটো আণ্ডাৰ। দেয়াৰ বছ হেজ দেম অল কমপ্লিটলি আণ্ডাৰ হাৰ থাম্ব। দে আৰ ৰিয়েলি স্কেয়াৰ্ড অফ হাৰ। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 16টো। কুৱেশ্যনটো আছিল ইন দ্য ডেছ এক্সাম্পল ইউ কেন চি হাউ ইট ৱৰ্কছ। ইয়াত চোৱা অপশ্যন এত আছিলে ইন, অপশ্যন বিত আছিলে এবাউট, অপশ্যন চিত আছিলে এবভ আৰু অপশ্যন নম্বৰ ডিত আছিলে অফ। ইয়াতে খালী ঠাই কি হ'ব এই যিখিনি খালী ঠাই আছে ইয়াতে হ'ব ইন দ্য এবভ। ইন দ্য এবভ অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ। ইন দ্য এবভ এক্সাম্পল ইউ কেন চি হাউ ইট ৱৰ্কছ। নেক্সট কুৱেশ্যন নম্বৰ 17 চোৱা। কুৱেশ্যনটো আছিলে দে ৱৰ্ক ডেছ দ্য ব্ৰিজ। অপশ্যন এত আছিলে ইন, অপশ্যন বিত আছিলে এবাউট, অপশ্যন চিত আছিলে অভাৰ আৰু অপশ্যন নম্বৰ ডিত আছিলে অফ। শুদ্ধ কোনটো হ'ব তোমালোকে কোৱাচোন কমেণ্ট ছেকশ্যনত। কুৱেশ্যন নম্বৰ 17ৰ কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 17ৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ চিত থকাটো অভাৰ। দে ৱাক অভাৰ দ্য ব্ৰিজ। কুৱেশ্যন নম্বৰ 18টো চোৱা। কুৱেশ্যনটো আছিলে ডেছ অল ইউ শুড মেক চিয়'ৰ দেয়াৰ আৰ ন' পষ্ট। ঠিক আছে। অপশ্যন চোৱা এত আছিলে ইন, বিত আছিলে এবাউট, চিত আছিলে এবভ আৰু ডিত আছিলে অফ। এই অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ কোনটো হ'ব অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ চি এবভ। এবভ অল ইউ শুড মেক চিয়'ৰ দেয়াৰ আৰ। ঠিক আছে। অবভ হ'ব কাৰেক্ট আনচাৰ। নেক্সট হোৱা তোমালোকে কুৱেশ্যন নম্বৰ 19টো। কুৱেশ্যনটো আছিল দ্য গুডছ ডেট had not been claimed were sold dash the police property act। অপশ্যন চোৱা এত আছিলে ইন, বিত আছিলে আণ্ডাৰ, চিত আছিলে অফ, ডিত আছিলে এবাউট। এই যিকেইটা অপশ্যন আছে
এই অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট যেটো আনসাৰ ইয়াতে হ'ব অপশ্যন নম্বৰ বিত থকাটো the goods that had not been claimed were sold under the Police Property Act. Question number 20 চোৱা question to asile he was in prison for dash 3 years. Option চোৱা এটা আছিলে over, b আছিলে about, c আছিলে of আৰু d আছিলে in. একেবাৰে ইজি হয় এটো এটা শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধটো হ'ব a2 he was in prison for over 3 years. Question number 21 to swa. They have closed dash 50 newspapers this year. Option bilak swa a asile in, b asile over, c asile off, d asile about. Eta khali line ki hobo khali line kinit hobo they have closed over 50 newspapers this year. Question number 22 to swa. Question to asil it is only dash the end of the book that we find out who the father really was. Option চোৱা a asile about, b asile in, c asile of, d asile at. Option বিলাকৰ ভিতৰত খালি ঠাইখিনিত কি হ'ব খালি ঠাইখিনিত হ'ব it is only at the end of the book that we find out who the father really was. Next one, question number 23. You have finished dash last at last. Option চোৱা a asile about, b asile in, c asile of, d asile at. এই অপশন বিলাকৰ ভিতৰত কারেক্ট যেটো আনসার হেয়া হ'ব অপশন নম্বৰ ডি থকাটো at. You have finished at last. ঠিক আছে নেক্সট তোমালোকে চোৱা question number 24 to I know nothing that's the matter. Option A asile in, b asile about, c asile of, d asile on. ইয়াতে অপশন বিলাকৰ ভিতৰত শুদ্ধ অপশনটো হ'ব অপশন নম্বৰ বি থকাটো about. I know nothing about the matter. Next one, question number 25 to the company has been dash fired from investors because of its poor performance this year. Option so a asile under, b asile in, c asile about, d asile of. ইয়াতে খালি ঠাইত কি হ'ব বা প্ৰিপজিশনটো কি হ'ব শুদ্ধ প্ৰিপজিশনটো ইয়াতে হ'ব the company has been under fire from investors because of its performance this year. Next one তোমালোকে 26 number question to the results were dash average. Option A asile about, b asile above, c asile in, d asile off. Option বিলাকৰ ভিতৰত শুদ্ধটো হ'ব the results were ইয়াতে above হ'ব লাগে শুদ্ধ উত্তৰ above average. Next one 27 number 2 what is the matter dash her. Option so a asile off, b asile about, c asile with, d asile on. ইয়াতে অপশন বিলাকৰ ভিতৰত শুদ্ধ যেটো অপশন হেয়া হ'ব what is the matter with her. ইয়াতে with হ'ব শুদ্ধ উত্তৰ অপশন সি. 28 number to চোৱা question to আছিল she is feeling a bit dash part. Option A asile below, option B asile under, option C asile both A and B, option D asile nor A nor B. ইয়াতে option C হ'ব শুদ্ধ উত্তৰ. ঠিক আছে দুই এটা কিতাবা ওয়ার্ড বিলাক টাইপ কৰোতে অলপমান ভুল হৈ যায় তোমালোকে শুধৰাই লবা. নেক্সট টু চোৱা তোমালোকে they manufacture it dash license from the parent company. Option A asile about, b asile in, c asile under, d asile off. ইয়াতে কোনটো হ'ব শুদ্ধ উত্তৰ খালি ঠাইত ইয়াতে খালি ঠাইত হ'ব they manufacture it under license from the parent company. Option C হ'ব শুদ্ধ উত্তৰ. আজিৰ ভিডিওৰ শেষৰ এমসিকিউটো তোমালোকে চোৱা that reminds me dash when I was at university. এটা অপশন বিলাক আছিল A about, B আছিল of, C আছিল in, D আছিল on. ইয়াতে অপশন বিলাকৰ ভিতৰত শুদ্ধ অপশনটো হ'ব লাগে মোৰ বোধেৰে অপশন নম্বৰ B থকাটো that reminds me dash ইয়াতে that remind me ইয়াতে of হ'ব শুদ্ধ উত্তৰ of when I was at university.
এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টি। যদি ভিডিঅ'টো ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। হোৱাটছআপ লেনৰ লিংকসমূহ ডেছক্ৰিপশ্যনত দিয়া আছে, তাত ক্লিক কৰি জইন কৰি ল'ব।